ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা আপডেট দিব বিচাৰিছোঁ আৰু আপডেটটো হৈছে আমাৰ ছাবস্ক্ৰিপশ্যন কোৰ্চৰ সম্পৰ্কে। ছাবস্ক্ৰিপশ্যন বেটছৰ উদ্দেশ্য এটাই আছিলে যে যিখিনি ছাত্ৰ-ছাত্ৰীয়ে অফলাইন ক্লাছত পাৰ্টিচিপেট কৰিব নোৱাৰে বা তেওঁলোকে অফলাইন কোৰ্চটো ল'ব নোৱাৰে তেওঁলোকে যাতে অনলাইনত মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজত গোটেই পেপাৰকেইখন ধুনীয়াকৈ পাৰে। যিখিনি ছাত্ৰ-ছাত্ৰীৰ মিডিয়ামৰ প্ৰব্লেম হয় সেই মিডিয়ামৰ প্ৰব্লেম হোৱা ছাত্ৰ-ছাত্ৰীসকলেও অসমীয়া বা ইংৰাজী দুয়োটা মাধ্যমতে যাতে কনচেপ্টবিলাক শিকিব পাৰে আৰু লগতে তোমালোকৰ যেনেধৰণে আমি ইকনমিক্সটো এটা টান ছাবজেক্ট বুলি ভাবিলোঁ আৰু আমাৰ উদ্দেশ্য এটাই আছিলে যে ইকনমিক্সটো এটা ইজি ৱেত কেনেকৈ আমি লৈ যাব পাৰোঁ, বিভিন্ন ধৰণৰ মেথমেটিকেল যিখিনি পেপাৰ আছে সেই পেপাৰখিনিক আমি কেনেধৰণে বেছিক মেথমেটিক্সৰ বেকগ্ৰাউণ্ড নাথাকিলেও আমি কেনেধৰণে আচলতে খুব সহজকৈ মেথছৰ পেপাৰখন শিকিব পাৰোঁ সেই বাবেই আচলতে মই ছাবস্ক্ৰিপশ্যনৰ বেচটো ষ্টাৰ্ট কৰিছিলোঁ। আগৰ ছেমিষ্টাৰ যেনেধৰণে ফাইনেন্সিয়েলি প্ৰব্লেম থকা ষ্টুডেণ্টৰ কাৰণে আমাৰ স্পেচিয়েল ডিছকাউণ্ট আছে, এইবাৰো ফাইনেন্সিয়েলি যিখিনি ষ্টুডেণ্টৰ আৰু বেছি প্ৰব্লেম আছে তেওঁলোকৰ কাৰণেও ডিছকাউণ্ট আমি ৰাখিছোঁ। সেইটো অনলি 10টা ছিট এভেইলেবল থাকিব। যিখিনি ছাত্ৰ-ছাত্ৰীয়ে আমাৰ যিটো মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আছে সকলোৱে জানে একেবাৰে মিনিমাম হয় ছাবস্ক্ৰিপশ্যন ফিজটো, সেই ফিজটো যিখিনি ছাত্ৰ-ছাত্ৰীয়ে এফৰ্ড কৰিব নোৱাৰে তাৰ ওপৰতো আৰু এক্সট্ৰা ডিছকাউণ্ট আমি দিয়া হৈছে। সেই ডিছকাউণ্ট BA ছেকেণ্ড ছেমিষ্টাৰত যদি আমি চাওঁ গোটেই পেপাৰখনত অনলি 250 হয় আৰু যদি BA ফ'ৰ্থ ছেমিষ্টাৰৰ কথা কওঁ এইবাৰ 4খন পেপাৰ আছে, 4খন পেপাৰত অনলি 550 হয়। গতিকে সেই 4খন পেপাৰত তোমালোকৰ ছমাহৰ কাৰণে আমি যিটো কৰ্চটো লওঁ নোটছ এণ্ড ভিডিঅ'ছ প্লাছ প্ৰত্যেকটো কনচেপ্টৰ আনচাৰ আৰু ডাউটখিনিতো আছেই, সেই গোটেইখিনি সামৰি পেলাই 550 আৰু ঠিক তেনেধৰণে আমি যদি 6th ছেমিষ্টাৰত চাওঁ 6th ছেমিষ্টাৰত 4খন পেপাৰৰ নোটছ এণ্ড ভিডিঅ'ছ লগতে তোমালোকে এইবাৰ যিহেতু বহুতে PG এণ্ট্ৰেঞ্চ দিবা ডেট মিনছ MA কৰিবলৈ যাবা, MA কৰিবলৈ যাওঁতে তোমালোকৰ যিটো এণ্ট্ৰেঞ্চ টেষ্ট লাগিব গতিকে এণ্ট্ৰেঞ্চ টেষ্টটো আমি ফ্ৰী অফ কষ্টেই কৰাইছোঁ। তাৰ বিনিময়ত কোনো ধৰণৰ আমি ফিজ তাৰ পৰা চাৰ্জ কৰা নাই, কাৰণ ইয়াৰ আগৰ বেষ্টত যিখিনি ষ্টুডেণ্টে সেই অনলাইনৰ বেটছটোত আমাৰ জড়িত হৈছিলে মেক্সিমামেই মাল্টিপল প্লেচত চিলেকশ্যন হৈছিলে। গতিকে এইবাৰ উদ্দেশ্য আছে যে যিখিনি ছাত্ৰ-ছাত্ৰীয়ে 6th ছেমিষ্টাৰত আমাৰ কৰ্চত জইন হ'ব তেওঁলোকক ফ্ৰী অফ কষ্ট আমি কৰাম। গতিকে সেই 6th ছেমিষ্টাৰৰ ষ্টুডেণ্টখিনিৰ কাৰণেও অনলি 550। গতিকে এই যিটো সুবিধা অনলি 10টা ষ্টুডেণ্টৰ কাৰণে আমি ৰাখিছোঁ। মই আশা কৰোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰা, যিখিনি ছাত্ৰ-ছাত্ৰীয়ে আমাৰ আগতে কৰ্চত জড়িত হ'ব পৰা নাছিলে গতিকে সেই সুবিধাটো যাতে তেওঁলোকে লাভ কৰিব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।